নমস্কাৰ, মই বুলি আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জীৱনটোৱে আমাক সময়ৰ সৎব্যৱহাৰ কৰি আগবাঢ়ি যাবলৈ শিকায় আৰু সময়ে আমাক জীৱনৰ মূল্য বুজি পোৱাত সহায় কৰে আৰু জীৱনলৈ অহা ভাল বেয়া সময়বোৰত কেনেদৰে ধৈৰ্য ধৰি আগবাঢ়ি যাব লাগিব সেই বিষয়ে শিকায়। গতিকে ময়ো শিকিছোঁ প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আৰু সেইবাবে আজিকালি নিজকে খুবেই বেছি ব্যস্ত কৰি ৰাখোঁ নিজৰ কামবোৰৰ মাজত। ভাল লাগে কণ ল'ৰা ছোৱালীবোৰৰ মাজত ব্যস্ত হৈ থাকিবলৈ আৰু তেনেদৰে দিনবোৰ পাৰ কৰিবলৈ। আজিকালি বন্ধুৰ সংখ্যা বহুত কমাই দিছোঁ। কাৰোৰ লগত চাহৰ মেল মৰাৰো ইচ্ছা মোৰ সমূলি নাই। জীৱনত যেতিয়া ভাল সময়বোৰ আছিল তেতিয়া বন্ধু বান্ধৱীৰে আত্মীয় কুটুম্বৰে ঘৰ নধৰা হৈ পৰিছিল। কিন্তু এতিয়া যেতিয়া আমাৰ বেয়া দিন আহিল তেতিয়া মাত্ৰ এষাৰ মাত লগাই নিজৰ দায়িত্ব সামৰি ৰখা মানুহ বহুত পালোঁ। গতিকে এই যে আমাৰ জীৱনলৈ বেয়া দিনবোৰ আহে, বেয়া সময়বোৰ আহে, এই বেয়া সময়বোৰে আমাক একোটা পাঠ পঢ়াই যায় আৰু সেই পাঠ পঢ়ি আমি জীৱনটোনো কি তাক চিনি পাওঁ, মানুহনো কি তাক বুজি পাবলৈ শিকোঁ।